নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কোৰাণৰ 26টা আয়াত উঠাই দিয়াৰ বাবে আবেদন জনোৱা ৱাছিম ৰিজভিৰ আবেদন নাকচ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি অনা আবেদনখন নাকচ কৰি গুচৰীয়া ৱাছিম ৰিজভিক 50,000 টকাৰ জৰিমনা বিহিছে ভাৰতৰ সুপ্ৰিম কোৰ্টে। আৰু ইয়াক লৈ অত্যন্ত সুখী হৈছে অসমৰ বিশিষ্ট লেখিকা শিখা শৰ্মাই। আৰু শিখা শৰ্মাই কৈছে, আমি SCৰ বিচাৰত সুপ্ৰিম কোৰ্টৰ বিচাৰত অত্যন্ত সুখী। ধন্যবাদ সুপ্ৰিম কোৰ্ট। ভাৰত সংবিধানৰ নিৰাপত্তা আৰু ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ বাবে মই ফাঁচী কাঠত ওলমিবলৈও সাজু আছো বুলি এক ডাঙৰ মন্তব্য কৰিছে বিশিষ্ট লেখিকা শিখা শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে পুনৰবাৰ ইছলামক অপমান কৰিছে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। সত্যৰঞ্জন বৰাই পুনৰবাৰ ইছলামক অপমান কৰাৰ বাবে এইবাৰ গৰজি উঠিছে শিখা শৰ্মা। শিখা শৰ্মাই কৈছে, ইছলামক গালি পাৰি কোৰাণক অপমান কৰি গোলাঘাট গৰম কৰিছে, কিন্তু ইয়াৰ বাবে কোনেও মাত মতা নাই বা মাত মতাৰ প্ৰয়োজন নাই। কিন্তু শিখা শৰ্মাই যুক্তিসহ প্ৰতিবাদ কৰিলে নিউজ হয়। ৰাইজ, শিখা শৰ্মাই মুছলমানক কৰা অপমানৰ প্ৰতিবাদ কৰাৰ বাবে যোৱাকালি এটা সংবাদ মাধ্যমে ওলোটাই শিখা শৰ্মাকে আক্ৰমণ কৰিছে। অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰ ক্ষেত্ৰত কিছুমান এনেকুৱা মানুহ আছে যিসকলে সদায় চেষ্টা কৰি থাকে। আৰু অসমৰ ৰাইজক উদ্দেশ্য কৰি শিখা শৰ্মাই কৈছে যে আপোনালোকে কওক যে শিখা শৰ্মাই বিতৰ্ক কৰিছে নে সত্যৰঞ্জনে অসমত বিতৰ্কৰ সূচনা কৰিছে। ৰাইজ, শিখা শৰ্মাৰ কণ্ঠ ৰোধ কৰাৰ ষড়যন্ত্ৰ চলিছে সংবাদ মাধ্যমত। ৰাইজ, মোক আপোনালোকৰ সহায় লাগে বুলিও এক ৰাইজক উদ্দেশ্য কৰি এই আহ্বান জনাইছে বিশিষ্ট লেখিকা শিখা শৰ্মাই। মোৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদ লাগে বুলিও শিখা শৰ্মাই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বদৰুদ্দিন আজমলক উদ্দেশ্য কৰি এক মন্তব্য কৰিছে। বদৰুদ্দিন আজমলে পূৰ্বতে আগৰ আঁতৰৰ ব্যৱসায় কৰিছিল, কিন্তু এতিয়া টিকটৰ ব্যৱসায় কৰি আছে। 10 কোটি টকাত হাইলাকান্দি জিলাৰ এখন সমষ্টি বিক্ৰী কৰিছিল আজমলে। এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে আজমলৰ বিৰুদ্ধে। AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে। সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু তেওঁৰ দলৰ বিৰুদ্ধে সৰব বিজেপিৰ সংখ্যালঘু নেতা তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ স্পষ্ট অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ মতে বদৰুদ্দিন আজমলে 10 কোটিত হাইলাকান্দি জিলাৰ এটা সমষ্টিৰ টিকট বিক্ৰী কৰিছিল। আজমলে পূৰ্বতে আগৰ আঁতৰৰ ব্যৱসায় কৰিছিল, এতিয়া তেওঁ টিকটৰ ব্যৱসায় কৰি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সোণাই সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়কজনে। বৰাক উপত্যকাৰ সোণাই সমষ্টিৰ পূৰ্বৰ জনপ্ৰতিনিধিগৰাকীৰ স্পষ্ট অভিযোগ, AIUDF দল ৰাজনৈতিক দল নহয়, এইটো সাম্প্ৰদায়িক দল। অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা বিজেপি নেতা আমিনুল হক লস্কৰৰ মতে AIUDFৰ ম্যাদ এতিয়া শেষ। যিকোনো মুহূৰ্তত বংগ হ'ব পাৰে সাম্প্ৰদায়িক AIUDF দলটো। এই ডাঙৰ অভিযোগ উত্থাপন কৰিছে আমিনুল হক লস্কৰে। AIUDF দলক মৌলানা বদৰুদ্দিন আজমলৰ ব্যক্তিগত কোম্পানী আখ্যা আমিনুল হক লস্কৰৰ। আমিনুল হক লস্কৰে এই মন্তব্য কৰিছে। বিজেপি দলে বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDFক ধাৰাসায়ী কৰিছে। বিভিন্ন সমষ্টিত AIUDFৰ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে। ইয়াৰোপৰি আজমলৰ দৰে কাৰ ভোট পায় সেই কথা ক'লে বৰাকৰ শাসকীয় নেতাগৰাকীয়ে। আমিনুল হক লস্কৰৰ মতে AIUDF দলে খিলঞ্জীয়া মুছলমানৰ ভোট নাপায়, সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট পায় বুলি এক ডাঙৰ মন্তব্য কৰিছে। উল্লেখযোগ্য যে সোণাই সমষ্টিত আমিনুল হক লস্কৰে AIUDFৰ সাধাৰণ সম্পাদক কৰিমুদ্দিন বৰবুৱাৰ হাতত পৰাস্ত হৈছিল। সেইগৰাকী বিধায়ক কৰিমুদ্দিন বৰবুৱাই ভুৱা শিক্ষাগত প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ তুলি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি আমিনুল হক লস্কৰে ন্যায়ালয়ৰ কাষ চাপিছে। আজি ঘোষণা হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছাৰ বিশেষ পৰীক্ষাৰ ফলাফল।
ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰদান কৰিব আজি হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল। কোভিডকালীন পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাৰ পিছতে ৰাজ্যত ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ছাত্ৰ ছাত্ৰীক লৈ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এতিয়া এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু শিক্ষা বিভাগৰ ফালৰ পৰা নতুন নটিফিকেশ্যন জাৰি কৰা হৈছে। সেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জানিবলৈ দিয়া মতে বুধবাৰে অৰ্থাৎ আজি ঘোষিত হ'ব লগা SSLC হাই মাদ্ৰাছা বিশেষ পৰীক্ষাৰ ফলাফল সেবা online.org ৱেবছাইটত উপলব্ধ হ'ব। ইয়াই হৈছে নটিফিকেশ্যন। বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা এইখন নটিচ দিয়া হৈছে আৰু ইয়াত সম্পূৰ্ণকৈ স্পষ্টকৈ উল্লেখ কৰিছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কেণ্ডিডেটছ অফ SSLC Assam High Madrasa Special Examination 2021 and result will be declared on 17th November 11 বজাত আজি 11 দিনৰ 11 বজাত ঘোষণা কৰা হ'ব বিশেষ পৰীক্ষাৰ ফলাফল। আৰু যিসকলে বিশেষ পৰীক্ষা দিছে তেওঁলোকে www.sebaonline.org ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফল চাব পাৰিব। আৰু সমগ্ৰ অসমত টোটেল 22,836 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, কিন্তু টোটেল নাম্বাৰ অফ পৰীক্ষা দিছে 19,305 জনে। কিন্তু অসমত 302টা চেণ্টাৰ দিয়া হৈছিলে আৰু এই দুয়োখন চেণ্টাৰৰ পৰা 22,836 জনে এপ্লাই কৰিছিল আৰু তাৰ ভিতৰত 19,305 জনে পৰীক্ষা দিছে। আজান ফকীৰক অপমান কৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। আজান ফকীৰক তালিবানৰ সৈতে তুলনা কৰিছে সত্যৰঞ্জন বৰাই। এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। এইবাৰ সৈয়দ আব্দুল মালিক আৰু আজান ফকীৰক লৈ কঠোৰ মন্তব্য কৰিছে হিন্দুত্ববাদী নেতা সদায় বিতৰ্কত থকা সত্যৰঞ্জন বৰাই। সত্যৰঞ্জন বৰাৰ মতে আজান ফকীৰে জিকিৰ আৰু জাৰি সৃষ্টি কৰা নাই। কি কাৰণত আজান ফকীৰে জিকিৰ আৰু জাৰিৰ সৃষ্টি কৰা নাই সেই সম্পৰ্কেও নিজৰ যুক্তি দাঙি ধৰিছে সত্যৰঞ্জন বৰাই। এখন সংবাদমেল সম্বোধন কৰি পুনৰ এক নতুন বিতৰ্কৰ আৰম্ভণি কৰিছে সত্যৰঞ্জন বৰাই। সংবাদমেলত সত্যৰঞ্জন বৰাই আজান ফকীৰ বাগদাদৰ পৰা আহিছিল আৰু আহোম ৰজাই চকু কাঢ়ি নিয়াৰ পূৰ্বেই তেওঁ আধুনিক ভাষাত জিকিৰ জাৰি কেনেধৰণে লিখিব পাৰে বুলি যুক্তি দাঙি ধৰিছে। আজান ফকীৰৰ জিকিৰ জাৰিৰ ভাষা সৈয়দ আব্দুল মালিকৰ ভাষাৰ সৈতে কিয় মিলে বুলিও মন্তব্য সত্যৰঞ্জন বৰাই। আৰু সত্যৰঞ্জন বৰাই কৈছে সৈয়দ আব্দুল মালিকেই জিকিৰ জাৰি লিখিছে নেকি বুলি সত্যৰঞ্জন বৰাই প্ৰশ্ন উত্থাপন কৰে। অসমত জিকিৰ জাৰিৰ প্ৰচাৰ প্ৰসাৰ কৰা মানুহজন সৈয়দ আব্দুল মালিকেই আছিল নে বুলি সত্যৰঞ্জন বৰাই উল্লেখ কৰি আজান ফকীৰে লিখা এটা আখৰ দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনাইছে।